মৰ্ণিং ফ্ৰেণ্ডছ, আজি মই মৰ্ণিং উঠিয়ে ভাবিলোঁ মেগী বনাওঁ। মেগী বনাই থাকোঁতে আগৰ কথা মনত পৰিলে। স্কুলত গৈ থাকোঁতে আমি আগত ফ্ৰেণ্ডছৰ লগত লগ খাই মেগীৰ বহুত ৰেচিপি বনাই খাইছিলোঁ। বহুত ভাল লাগিছিলে। কাৰ কাৰ মনত পৰে স্কুলৰ ফ্ৰেণ্ডছৰ লগত টাইম স্পেণ্ড কৰা। আজি মোৰ ছোৱালীজনীয়ে ক'লে যে মেগী খাওঁ মা। ৰাতিপুৱা মেগী বনাইছিলোঁ। মই মোৰ ছোৱালীৰ লগত শ্বেয়াৰ কৰোঁ কথাবোৰ, কিছুমান আমি কি কৰিছিলোঁ সৰুত, কি নকৰোঁ। তাই আৰু মোক সুধি থাকে ইটোৰ পিছত ইটো, কেলে কৰিছিলা, কিহৰ কাৰণে কৰিছিলা। যা তাত সৰু হৈ থাকোঁতে জানে আৰু এটা পিছত এটা কেলে কি কাৰণে সুধি থকাটো। আমিও আগত তেনেকৈ সুধি থাকিছিলোঁ মাহঁতক। এনেকৈ মেগী বনাই খাই কিনে বৰ ভাল লাগে মোৰ। এই বইল মেগীটো ইমান টেষ্ট নাপাওঁ খাই, তথাপিও কেতিয়াবা কেতিয়াবা সেইটোও খাই ভাল লাগে পিছে। কিন্তু এনেকৈ শুকানে বনাই কিনে খাই কিনে বৰ ভাল লাগে। মই বনোৱাৰ দৰে কোনে কোনে বনাই ভাল পায়, খাই ভাল পায়, কমেণ্ট কৰি জনাবচোন। ভাল লাগে টেষ্টি হয় এনেকৈ খাবলৈ কাৰণে বহুত। এই মেগী ৰেচিপিটো বহুত ইজি। 2 মিনিট অকল গৰম পানীত মেগীখিনি তিয়াই থৈ 2 মিনিটৰ কাৰণে তাৰপিছত উলিয়াই দিব লাগে। উলিয়াই লৈ লগত পিঁয়াজ, জলকীয়া, বিলাহী দিব পাৰে, কিন্তু মোৰ ওচৰত বিলাহী নাছিলে মৰ্ণিঙত, মই বিলাহী দিয়া নহ'ল। পিঁয়াজ জলকীয়াখিনি ভাজি থাকোঁতে কণীকেইটাও তাতে ভাঙি দি মিক্স কৰি ল'ব। মিক্স কৰাৰ পিছত মছলাটো দি কিনে মেগীখিনি দি তাৰ ওপৰত আৰু মেগী মছলা দি মিক্স কৰি ল'ব ভালকৈ, আৰু আপোনাৰ মেগী ৰেডি। আৰু মেগী খাই বৰ মজা লাগে তেতিয়া।